Hello everyone, welcome to my channel Journalify with Shruti. মোৰ নাম হৈছে শ্ৰুতি আৰু মই এজনী এমকম গ্ৰেজুৱেট হয় আৰু যোৱা 10 বছৰ ধৰি মই টিচিংৰ লগত জড়িত হৈ আছো। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো মোৰ জাৰ্নিটোৰ বিষয়ে কি কেনেদৰে মই এজনী ষ্টুডেণ্টৰ পৰা টিচাৰ হলো আৰু আমাৰ যে নতুনকৈ বনোৱা চেনেলটো এই চেনেলটোৰ পাৰপাস কি ইয়াত আমি কি বিষয়ে আলোচনা কৰিম তো আহক ভিডিঅ'টো ষ্টাৰ্ট কৰো আৰু ইয়াৰ বিষয়ে আমি কথা পাতো। From the last 10 years of my experience, মই এটা বস্তু ভালদৰে বুজি পাইছো কি লৰা ছোৱালীয়ে ম্যাথছ বোলা বস্তু হিমান এটা ভাল নাপায় মানে কিবা নহয় কিবা এটা তো প্ৰবলেম পায় ম্যাথছৰ ৰিলেটেড হয়নে তো আমাৰ যে এইবিলাক যে সমস্যাবিলাক হয় প্ৰবলেমবিলাক হয় এইবিলাকনো কৰ পৰা ষ্টাৰ্টিং হয় চাওক যেনেকৈ তোমালোকে এটা যদি সেন্টেন্স লিখিব লাগে এখন এছে লিখিব লাগে প্ৰথমতে নিশ্চয় এবিসিডি শিকিব লাগিব হয়নে নহয় ঠিক তেনেদৰে ম্যাথছৰ যিকোনো এটা প্ৰবলেম সলভ কৰাৰ আগতে আমি তাৰ বেসিক্স খিনি সদায় ক্লিয়াৰ কৰি ল'ব লাগিব মানে তোমালোকে সদায় এবিসিডি খিনি ভালদৰে জানিব লাগিব তাৰ পিছতহে তোমালোকে cos থিটা sin থিটা ক্লিয়াৰ কৰিব পাৰিবা হয়নে নহয় তো আমাৰ যে এইটো প্ল্যাটফৰ্মটো ইয়াত আমি ক্লাস 9-10 ৰ ম্যাথছ একদম বেসিকৰ পৰা ষ্টাৰ্ট কৰিম মানে কেনেকৈ এটা পাৰ্টিকুলাৰ ফৰ্মুলা ইউজ কৰি এটা ম্যাথছ সলভ কৰা হয় ফ্ৰেকশনছ কি হয়নে সিম্পলিফাই কেনেকৈ কৰে গোটেইখিনি বস্তু আমি কভাৰ কৰিম সেবা আৰু সিবিএসসি দুয়োটা বৰ্ডৰে আমি কাৰিকুলামখিনি ফলো কৰিম ঠিক আছে তো তোমালোকৰ যি সমস্যা আছে মোক কমেন্ট বক্সত জনাবা আৰু সেই হিচাপে আমি এটা চেপ্টাৰ ওয়াইজ আমি এটা ভিডিঅ' বনা আৰু আমাৰ সিলেবাসটো কমপ্লিট কৰিম ক্লাস 10 যদি ষ্টুডেন্ট হয় তেনেহলে বোৰ্ড এক্সামটো আহি আছে তাৰ মানে আমাৰ হাতত সময় খুব কম তো ইমান কম সময়ৰ ভিতৰত আমি কি কৰিব লাগিলে আমাৰ সিলেবাসটো কমপ্লিট কৰিব লাগিলে হয়নে লগতে আমাৰ এই চেনেলটোত মই প্ৰভাইড কৰিম ক্লাস 11 আৰু 12 ৰ কাৰণে একাউন্টেন্সি বিএসটি আৰু ইকনমিক্সৰ সিলেবাসটো ঠিক আছে আমাৰ মই মেইনলি ক্লাস 11-12 ৰ কাৰণে সিবিএসসি বোৰ্ডটো ফলো কৰিম ঠিক আছে তো 11-12 ৰ যিখিনি একাউন্টেন্সি ৰিলেটেড প্ৰবলেমছ আছে বিএসটি এ হওক বা ইকনমিক্স এ হওক গুটেইখিনি আমি সিলেবাস কভাৰ কৰিবলৈ চেষ্টা কৰিম 12 ৰো ঠিক একেই কথা বোৰ্ড এক্সাম আহি আছে সময় খুব কম গতিকে আমি যিমান সোনকালে পাৰো হিমান সোনকালে তোমালোকৰ কাৰণে ভিডিঅ'বোৰ আগবঢ়াব চেষ্টা কৰি যাম ঠিক আছে এতিয়া চোৱা যিকোনো বস্তু একাউন্টছে হওক বা ম্যাথছে হওক যদি তোমালোকৰ বেসিক কোৰ কনসেপ্ট যদি ক্লিয়াৰ নাথাকে এক্সামত যেতিয়া বহিবা তেতিয়া নাৰ্ভাসনেস আহিব নিশ্চয় আৰু সেই নাৰ্ভাসনেসৰ পৰা কি হ'ব তোমালোকৰ লিখাত বহুত প্ৰবলেম আহিব যিটো কোৱেশ্চনৰ আনসাৰ তুমি জানা 1 + 2 = 3 তুমি জানা কিন্তু পৰীক্ষাত বহা সময়ত কি হ'ব নাৰ্ভাসনেসৰ কাৰণে সেই সেম বস্তুটো তুমি ভুল কৰি লিখি থৈ আহিবা তাৰ মানে কি আমাক লাগিব প্ৰেক্টিস আৰু সেকেন্ডলি টাইম ম্যানেজমেন্ট তো এই চেনেলটোত আমি পঢ়া লিখাৰ কথাৰ লগতে টাইম ম্যানেজমেন্ট কেনেদৰে কৰে সিলেবাস প্ল্যানিং আমি কেনেকৈ কৰিম কোনটো সাবজেক্ট কিমান দিনৰ ভিতৰত আমি কমপ্লিট কৰিব পাৰিম এই গুটেইখিনিৰ বিষয়ে আমি আলোচনা কৰিম ঠিক আছে তাৰ লগতে আমাৰ যেটো এইটো চেনেল হ'ব ইয়াত যিবিলাক আমাৰ আহিবলগীয়া যিবিলাক গভৰ্ণমেন্ট জবৰ মানে পোষ্ট ওলাব কম্পিটিটিভ এক্সামছ হ'ব তাৰ কাৰণে বহুতো লৰা ছোৱালী এনেকুৱা আছে যাৰ मतलब বেসিক ম্যাথছ খিনি বহুতে বেছি উইক হয়নে তো যিবিলাক কম্পিটিটিভ এক্সামত ৰিজনিং আহে মেন্টাল এবিলিটিজ ৰিলেটেড প্ৰবলেমছ আহে বহুতে সিম্পল मतलब কোৱেশ্চনছ বিলাকত বহুত প্ৰবলেম পায় তো সেই প্ৰবলেম বিলাক যাতে নাহে তাৰ কাৰণে আমি বেসিক্সৰ পৰা ষ্টাৰ্ট কৰিম তো কম্পিটিটিভ এক্সামৰ ৰিলেটেড যিমানখিনি প্ৰবলেম আছে সেইবিলাকো আমি কোৰ্সটো লাহে লাহে আগবঢ়াম আৰু কভাৰ কৰিবলৈ চেষ্টা কৰিম মোৰ ষ্টুডেন্ট লাইফত ময়ো এজনী বৰ বেছি এক্সট্ৰিমলি টেলেন্টেড ষ্টুডেন্ট নাছিলো কিন্তু এটা বস্তু সদায় মেটাৰ কৰে কি তোমালোকে টাইম ম্যানেজমেন্ট কেনেদৰে কৰিছা প্ৰেক্টিস কিমানখিনি কৰিছা তাৰ ওপৰত তোমালোকৰ ৰিজাল্টটো ডিপেন্ড কৰে তো মানে এতিয়া যদি তুমি এটা নম্বৰ 10 লেভেলত আছা নহয় তুমি তাৰ পৰা নিজকে কি কৰিব লাগিব আপগ্ৰেড কৰিব লাগিব আপগ্ৰেড কৰি তুমি যাতে মিনিমাম সেকেন্ড या ফার্স্ট পজিশনত যাতে আহা হিখিনি বস্তু তুমি নিজেই কৰিব লাগিব এতিয়া চোৱা
ইউটিউবতে হওক বা আমাৰ স্কুলতে হওক বা টিউশ্যন চেণ্টাৰ্ছবিলাকে হওক টিচাৰ্ছৰ কিবা কমি আছে নেকি? টিচাৰ্ছটোতো কম নাই, বহুত টিচাৰ আছে। আৰু ইউটিউবতো তুমি যদি আজি চাৰ্চ কৰি চোৱা বহুতবিলাক এনেকুৱা প্লেটফৰ্ম পাবা, চেনেল পাবা, য'ত যিমান তোমাৰ প্ৰব্লেম আছে চব ৰিলেটেড, এইবিলাক প্ৰব্লেমবিলাক ৰিলেটেড কি হৈ আছে সলিউশ্যন কৰা আছে, চেপ্টাৰ ৱাইজ সলিউশ্যন পাই যাবা। কিন্তু এনেকুৱা কি ডিফাৰেণ্ট তুমি মোৰ চেনেলটোত পাবা, মই সেইটো বিষয়ে ক'ব বিচাৰিছোঁ। আমি এজ এ ফ্ৰেণ্ড গোটেইখিনি বস্তু ডিছকাছ কৰি যাম। তোমাৰ কিবা প্ৰব্লেম হৈছে ডাইৰেক্ট কমেণ্ট বক্সত তুমি মেছেজ কৰিবা, মই ডাইৰেক্টলি তোমালোকৰ কমেণ্টটো ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম। যি প্ৰব্লেম হয়, এনেকুৱা তোমালোকৰ যদি কিবা পাৰ্টিকুলাৰ প্ৰব্লেম আছে, মই যদি দেখা পাওঁ 10-20টা ল'ৰা ছোৱালীয়ে সেই একে প্ৰব্লেমৰ কথাকে কৈ আছে, তেনেহ'লে মই লাইভ ছেশ্যনছ ৰাখিবলৈও চেষ্টা কৰিম, য'ত আমি এইবিলাক ডাউটবিলাকৰ বিষয়ে কথা পাতিম আৰু ক্লিয়াৰিফাই কৰিম। ঠিক আছে? তাৰপিছত আহিলোঁ আমি 11 আৰু 12ৰ একাউণ্টেঞ্চিৰ বিষয়ে। মোৰ যিটো মেজৰ ছাবজেক্ট আছিল সেইটো হ'ল একাউণ্টেঞ্চি আৰু ফাইনেন্স। এতিয়া যেতিয়া ক্লাছ 10ৰ বৰ্ডৰ পিছত ৰিজাল্ট ওলাই ন, চব মা দেউতাই কি ভাবে কি ৰিজাল্ট যদি বহুত ভাল হৈছে আমাৰ ল'ৰা বা ছোৱালীটো ছায়েন্সত যাব লাগে। মোৰো ছেম কাহানী, ছেম প্ৰব্লেম। চব কোনোবা নহয় কোনোবা এইটো ৰিলেট কৰিব পাৰিছাই, বুজি পাইছাই কি প্ৰব্লেম হয়, হয়নে? কিন্তু মোৰ মনটো আছিলে কমাৰ্চৰ পিনে, কিন্তু পেৰেণ্টছে কৈ আছিলে ছায়েন্সত যোৱা। সেই বস্তুটোৰ পৰা মই টেকেল কৰি মই কমাৰ্চ চুজ কৰিলোঁ আৰু আজি ফাইনেলি মই কমাৰ্চৰ ৰিলেটেডে পঢ়াই আছোঁ ল'ৰা ছোৱালী। ঠিক আছে? ঠিক তেনেদৰে নিশ্চয় তোমালোকৰো বহুত কনফিউজন আছে কি কোনটো ছাবজেক্ট আমাৰ কাৰণে প্ৰিফাৰেবল হয়, কোনটো আমাৰ কাৰণে ইন ফিউচাৰ কামত আহিব। চোৱা, ছায়েন্স হওক, আৰ্ট হওক या কমাৰ্চ হওক, তিনিওটা ছাবজেক্টে সদায় সমানেই বেছি মানে কি হয় সমানেই টান হয়। এনেকুৱা নহয় আৰ্টছ বহুত ইজি, কমাৰ্চ বহুত টান, ছায়েন্স বহুত টান, এনেকুৱা নহয়। আৰ্টছো সমানে টান। হিষ্ট্ৰী যদি তুমি পঢ়িব যোৱা, পলিটিকেল ছায়েন্স যদি তুমি পঢ়িব যোৱা, তাতে ইমানবিলাক চন থাকে, তাৰিখ থাকে, মনত ৰাখিবলৈ কিমান প্ৰব্লেম হয়। এনেকুৱাতো নহয় কোনোবা এটা যদি ঘটনা 1945 চনত হৈছিল, তুমি সেইটো 1947 চনত লিখি দিবা, এনেকুৱাতো নহয়, ভুলকেতো লিখিব নোৱাৰা। গতিকে সমানেই টান, প্ৰতিটো ষ্ট্ৰীম সমানেই টান। গতিকে যোনটো ষ্ট্ৰীম তোমালোকে চিলেক্ট কৰিছা সেইটোৰ ওপৰতে কষ্ট কৰাচোন, ভালদৰে পঢ়া, নিশ্চয় ভাল ৰিজাল্ট পাবা। এতিয়া যদি অলৰেডি কমাৰ্চ চুজ কৰিছা, দেন ৱেলকাম টু মাই চেনেল। মই যিমান পাৰোঁ তোমালোকক এইটো ক্ষেত্ৰত গাইড কৰিবলৈ চেষ্টা কৰিম কি কেৰিয়াৰ ৰিলেটেড অপশ্যনছ তোমালোকৰ আফটাৰ 12 বা আফটাৰ বিকম কি হ'ব পাৰে, তাৰ বিষয়েও আমি নিশ্চয়কৈ ডিটেইলভাৱে আলোচনা কৰিম। ঠিক আছে? আৰু তোমাৰ একাউণ্টেঞ্চি, এতিয়া একাউণ্টেঞ্চি ছাবজেক্টটো চোৱা, মানে মানুহে ভাবে খুবেই বেছি বৰিং ছাবজেক্ট, চব খালি মেথছ এণ্ড মেথছ এণ্ড মেথছ। তো এনেকুৱা নহয়। একাউণ্টেঞ্চিৰ যদি কোৰ কনচেপ্টটো ভালদৰে এবাৰ বুজি লোৱা, তেতিয়াহ'লে ছাবজেক্টটো নহয় বহুত ইণ্টাৰেষ্টিং। কিয় ইণ্টাৰেষ্টিং? আমাৰ ডে টু ডে লাইফত যিবোৰ ঘটনা ঘটি থাকে, একদম ৰাতিপুৱাৰ পৰা ৰাতিলৈকে চব ঘটনাবিলাক আচলতে যদি আমি চাব যাওঁ কমাৰ্চ ৰিলেটেডে হয়, হয়নে নহয়? ৰাতিপুৱা তুমি যে চাহকাপ খোৱা, তাৰ পৰা যে তোমালোকে নেটফ্লিক্সত যে ছিৰিজবিলাক চোৱা, চবতে কি জড়িত হৈ আছে? কমাৰ্চেই জড়িত হৈ আছে। কমাৰ্চ নহ'লে জানো চলিব এই দুনিয়া? নচলে। গতিকে চাব গ'লে কমাৰ্চ যে ছাবজেক্টটো হয় বহুতেই বেছি ইণ্টাৰেষ্টিং হয়, মানে একদম বৰিং নোপোৱা। আমি প্ৰতিটো প্ৰব্লেম, প্ৰতিটো আমি চেপ্টাৰ ৰিয়েল লাইফ এক্সাম্পলৰ লগত বুজিবলৈ চেষ্টা কৰিম। এতিয়া চোৱা, তোমালোকে ভাবিব পাৰা কি ইউটিউবতো ইমানবিলাক চেনেল আছে, গতিকে মোৰ চেনেলটোতনো তোমালোকে কি ডিফাৰেণ্ট বস্তু পাবা, হয়নে? তো মোৰ চেনেলটোত আমি মাল্টিপল লেংগুৱেজ, মানে ধৰা ইংলিছ আৰু অসমীয়া দুয়োটা লেংগুৱেজতে আমি কি কৰিম, প্ৰব্লেমবিলাক ডিছকাছ কৰিম। ঠিক আছে? ছেকেণ্ডলি, আমি 1-to-1 ডাউট ক্লিয়াৰিং ছেশ্যনছো পাতিম, য'ত আমি কি কৰিব পাৰিম, তোমাৰ যদি কিবা ডাউট আছে সেই ডাউটখিনি আমি ক্লিয়াৰিফাই কৰিম। নেক্সট ইজ, আমাৰ যে চেনেলটো হ'ব এইটো হ'ব ফ্ৰী। গতিকে কোনো ধৰণৰ ছাবস্ক্ৰিপশ্যন ফিজ নিদিয়াকৈ, যেনেকৈ ধৰা টিউশ্যন ফিজ দিব লাগে, স্কুল ফিজ দিব লাগে, হয়নে? বা বেলেগ যদি আমি অনলাইন প্লেটফৰ্মত পঢ়োঁ সেইবিলাকত যে আমি ফিজ দিব লাগে, তেনেকুৱা ধৰণৰ আমাৰ চেনেলত বৰ্তমান কোনো ধৰণৰ ফিজ নাই। গতিকে ফ্ৰীত তোমালোকে পঢ়িব পাৰিবা। ঠিক আছে? গতিকে এইবোৰ সুবিধা আমাৰ চেনেলত থাকিব। গতিকে মই অতি সোনকালে ক্লাছ ৱাইজ, চেপ্টাৰ ৱাইজ ডিটেইল ভিডিঅ' লৈ আহিম আৰু তোমালোকে যাতে নিজৰ ফিউচাৰৰ বিষয়ে কিছু হ'লেও ক্লেৰিটি পাই যোৱা, তাৰ বাবে কেৰিয়াৰ গাইডেন্সো প্ৰভাইড কৰিম।
আৰু লগতে তোমালোকৰ মাজত যদি কোনোবা এনেকুৱা আছা যে তোমালোকে গভৰ্ণমেণ্ট জবৰ কাৰণে ট্ৰাই কৰি আছা কিন্তু মেথছ ৰিলেটেড বহুত বেছি প্ৰব্লেম পাই আছা, বুজি পোৱা নাই, প্ৰেক্টিচ কৰাৰ পিছতো হোৱা নাই, তেতিয়াহ'লে মই সেই প্ৰতিটো টপিক ৱাইজ প্ৰব্লেম ৱাইজ ডিটেইল ভিডিঅ' বনাম। লগতে আপকামিং যিবিলাক পোষ্ট আছে, ভেকেঞ্চিজ আছে, আপকামিং যিবিলাক গভৰ্ণমেণ্ট জব আহিব, জব ৱাইজ আমি টপিক ৱাইজ ভিডিঅ' ডিটেইল ভিডিঅ' লৈ আহিম। আৰু তোমালোকৰ মাজত যদি কোনোবা এনেকুৱা CBSE ষ্টুডেণ্ট আছা যিয়ে হিন্দী আৰু ইংলিছত এক্সপ্লেইন কৰিলে বেছি ভালদৰে বুজি পোৱা, তেনেহ'লে মোৰ আৰু এটা চেনেল আছে জাৰ্নেলিফাই উইথ শ্ৰুতি নামেৰে, লিংকটো মই প্ৰভাইড কৰি দিম, এবাৰ গৈ তাত চেক কৰি ল'বা। আই হোপ আজিৰ এই ভিডিঅ'টো তোমালোকৰ ভাল লাগিছে। যদি ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰি দিবা। অতি সোনকালে আমি আকৌ লগ পাম নতুন নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে কিপ লাৰ্ণিং, কিপ জাৰ্নেলিফাইং।